আজি অতি সহজে বনাব পৰা এটা চিকেনৰ ৰেচিপি লৈ আহিছোঁ। হেল্ল' এভৰিৱান, কি খবৰ? আপোনালোকৰ নিশ্চয় ভাল। আজি মই এটা চিকেনৰ ৰেচিপি আনিছোঁ, নিজৰ ষ্টাইলতে বনাইছোঁ। হয়তো আপোনালোকে বনাব জানে চাগে, তথাপি মই অকণমান দেখুৱাইছোঁ দেই। এয়া মই তেলত পিঁয়াজ অকণমান ভাজি লৈছোঁ, লগতে তেজপাত, লগতে অকণমান টমেটো পিউৰি, ডালচেনি, ইলাচি, লংখিনি দি দিছোঁ। দি অকণমান টাইম মই ভাজিছোঁ। এতিয়া মই হালধিৰ গুড়ি, জিৰাৰ গুড়ি, ধনিয়া, জলকীয়া, নিমখ দি ভালদৰে ভাজি লৈছোঁ আৰু অকণমান পানী দিছোঁ যাতে পুৰি নাযায়। এতিয়া ইয়াতে ভাজি ৰখা মাংসখিনি দিছোঁ। আগতে মই ফ্ৰাই কৰি ৰাখি দিছোঁ, এইটো মই দেখুওৱা নহ'ল। আৰু লগতে আদা নহৰুৰ পেষ্টটো দিছোঁ। আদা নহৰুৰ পেষ্টটো একচুৱেলি স্কিপ হৈ গ'ল মোৰ ভিডিঅ'টো বনাওঁতে। এতিয়া মই একাপ গাখীৰ দিছোঁ, একাপ মানে সৰু কাপেৰে, আৰু লগতে কাজু পিচি পেষ্ট বনাই ইয়াতে দি দিছোঁ। এতিয়া মই ধুনীয়াকৈ লাহে লাহে এইটো হ'বলৈ দিম, কম চিমত। এয়া হৈ গ'ল, চাওক ধুনীয়া এটা গ্ৰেভি হৈ গৈছে। এতিয়া অকণমান সানি দিছোঁ, চেনিও দিব পাৰে। এয়া হৈ গ'ল ৰেডি। খাবলৈ খুব ভাল লাগে। যদি আপোনালোকৰ ভাল লাগে ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাব। আৰু লগতে অকণমান কচুৰি মেথি দি দিছোঁ। ইমান ধুনীয়া এটা চেণ্ট আহিছে, ভাল লাগে। সৰু ল'ৰা ছোৱালীও খাই ভাল পায়। যিকোনো ৰুটি, ভাত, পৰঠা, নান সকলোৰে লগতে ভাল লাগে। মোৰ ল'ৰাৰ খুব প্ৰিয়, সৰু ল'ৰাটোৰ। ভাল লাগিলে লাইক কৰি দিব দেই। আজিলৈ বাই।